হয় আজি যোনটো 19 তাৰিখৰ ঘটনা লয় ইমান ডাঙৰ এটা ঘটনা ঘটিল যোনটো এটা সাধাৰণ সিদিনাখন এক্সিডেণ্টৰ কথা লয় এটা এটা বিষম পৰিস্থিতি বা জটিল সমস্যা এটা দুটা জাতিৰ মাজত দেখা দিলে এইটো দুৰ্ভাগ্যজনক কথা কাৰণ ইমান ডাঙৰ হ'ব নালাগিছিল যিদিনাখন ইয়াত ৰোড ব্লক হৈছিল সিদিনাখন দেখা পালোঁ 20 তাৰিখ দিনাখন তো সিদিনাখন দেখা পোৱাৰ পিছত যিখিনি দেখিলোঁ মানে আদিবাসী ইয়াত কাষতে বিৰছা কেম্প আছিল সেইটোও জ্বলাই দিছে আৰু লগতে আমাৰ আদিবাসী কাৰিগাঁৱৰ দক্ষিণ কাৰিগাঁৱৰ কেইখনমান ঘৰ জ্বলাই দিছিল মানে আমি দুৰ্বৃত্তই ক'ব লাগিব কাৰণ যিবিলাক মানুহে হাতত আইন তুলি লৈছে সেইটোতো আমি সিদিনাখন যাৰ নেতৃত্বত মানে ধৰক ৰোড ব্লকেট আছিল বা সিদিনাখন যোনটো ঘটনা লৈ ব্লকেট কৰিছিল থানাও ভাঙিলে দুখজনক কথা আৰু যোনটো ঘটনা সিদিনাখন হৈছে সেই ঘটনাক লৈ আমি যিবিলাক মানুহে এক্সিডেণ্ট কৰি বা যিটো ঘটনাটো ঘটিলে দোষীক ধৰিব লাগিছিল আমি এইটো চবেই অনুৰোধ কৰিছোঁ প্ৰশাসন বিভাগক তো হয় সিদিনাখন যিটো ঘটনা ঘটিল ইফালে আদিবাসী গাঁৱতো ঘৰ জ্বলাই দিলে জ্বলাই দিয়াৰ পিছত আজি দেখা পালোঁ আহি নিজকে দুখ লাগিছে কাৰণ সাধাৰণ এটা ঘটনাক লৈ ইমান এটা জাতি বা সংঘৰ্ষৰ দুটা জাতিৰ মাজত সংঘৰ্ষৰ ফালে গুচি গৈছিল তো আজি ইয়াত দেখিলোঁ 105 ঘৰমান ঘৰৰ মানে অসুবিধাত বা ঘৰ চৰ জ্বলাই দিছে ইয়াত থাকিছে কিমানটা ঘৰ জ্বলাইছে 100 টোটাল 28টা ঘৰ জ্বলাইছে সব মিলি আৰু ইয়াত 105 ঘৰ পৰিয়াল আছে তো আজি আমি আদিবাসী ৱেলফেয়াৰ ডেভেলপমেণ্ট কাউন্সিল ফালৰ পৰা অকণমান চাউল আৰু কম্বল যেহেতু ঠাণ্ডাৰ বতৰ ইফালে ধৰক নিমখ এইবিলাক আমি আমাৰ ফালৰ পৰা অলপ সাহায্য দিছোঁ সহায় কৰিছোঁ চৰকাৰৰ ফালৰ পৰা একো কৰা নাই নেকি এতিয়ালৈকে নাই যিখিনি চৰকাৰৰ ফালৰ পৰা আহিছিল এখেতে ছাৰ্ভে কৰি গুচি গৈছে ধৰক যিখিনি ঘৰবিলাক ভাঙিছে বা জ্বলাই দিছে দুষ্কৃতীয়ে তো এইবিলাক মানে ডিচি ছাৰে আহি ইনকুৱাৰী কৰি লৈ গৈছে তো সেই মৰ্মে এখেতেও এটা সিদ্ধান্ত ধৰক পৰিস্থিতি বুজ লৈ এখেতক নিজ ঘৰলৈ উভতিব বা লৈ যাব এইখিনি আশা আছে আৰু আমি অনুৰোধ কৰিম যে যাতে সোনকালে এখেতক এটা নিজৰ জেগাত লৈ যায় কাৰণ শান্তিত আমি এটা সময়ত বসবাস কৰি আছিলোঁ আৰু আজিৰ তাৰিখত অশান্তিত নিচিনা হৈ আছে যাতে আমি প্ৰশাসন বিভাগক অনুৰোধ কৰিম যাতে সোনকালে এখেতক নিজৰ ঘৰলৈ লৈ যায় নাই এইখিনি যিখিনি আমি আহি বুজ ল'লোঁ যিখিনি সহায় কৰিব লাগে সাফিচিয়েণ্ট সহায় হোৱা নাই কাৰণ ইমানটো পৰিয়াল আৰু ইয়াত থকা বতৰাৰ পৰা আৰম্ভ কৰি ইয়াত যেনেকুৱা লেট্ৰিন বাথৰুম বা যেনেকুৱা মানুহ হিচাপত থাকিব লাগে সেইখিনি বস্তু আমি দেখা পোৱা নাই হ'লেও চৰকাৰে কৰিব বুলি আমাৰ আশা আছে